বহাগ মানে কুলিৰ মাত ভনী ঐ দেহা মন জুৰুৱা স্বৰ্গদে ওলালে বাট চৰাৰ মুখলৈ ও দুলিয়াই পাতিলে দুলা ও দুলিয়াই পাতিলে দুলা বুজাবলৈ চেষ্টা কৰিছোঁ বহাগ মানে মিঠা মাত ভনী ঐ হিয়া মন জুৰুৱা বহাগ মানে মিঠা মাত ভনী ঐ হিয়া মন জুৰুৱা নানাচো কৰ তই এতিয়া নাচিবি কেতিয়া বিহুতি গ'লে গৈ ভনী ঐ নাচিবি কেতিয়া তই ঢোলে গিৰগিৰালে ভনী ঐ পেপাই লহৰ তুলিলে ঢোলে গিৰগিৰালে ভনী ঐ পেপাই লহৰ তুলিলে ভনী ঐ বিহু লাগিছে গাত ও ভনী ঐ ধুনীয়া টগৰ কোনেনো লগালে নাচনী জগৰ ও ভনী ঐ ধুনীয়া টগৰ কোনেনো লগালে নাচনী জগৰ মাতিলেও নামাতে হাঁহিলেও তাই নাহাঁহে মাতিলেও নামাতে হাঁহিলেও তাই নাহাঁহে ও ভনী ঐ ঢুলিয়াই লগালে নাচনী জগৰ নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে ৰুচেংৰিৰ মজিয়ালৈ স্বাগতম জনাইছোঁ কিনো চ'তমহীয়া বতাহ ছাতি মাৰিলে গছে বনে সলালে পাত আৰু কিনো অসমীয়াৰ বিহুতি আহিলে গৰু চালে লগালে মাত হয় প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ মৰমৰ আৰু হেঁপাহৰ চেনেল ৰুচেংৰি আপোনালোকে জানে সাহিত্য সংস্কৃতিৰ কিছু ইতিবাচক বাৰ্তালৈ আমি আপোনালোকৰ মাজলৈ আহোঁ আৰু আজিও এটি বাৰ্তালৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ আমি বৰ্তমান উপস্থিত আছোঁ আমগুৰি নগৰৰ মাজমজিয়াত দুৰ্গাবাৰী প্ৰাংগণত আৰু এই দুৰ্গাবাৰী প্ৰাংগণতেই আমগুৰি অঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা আমগুৰিবাসীৰ পূৰ্ণ সহযোগত যোৱা 16 মাৰ্চ তাৰিখৰ পৰা এটি 10-দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আৰু এই কৰ্মশালাত ঢোল বাদ্যৰ প্ৰশিক্ষণ বিহু নাচ আৰু বিহু নামৰ প্ৰশিক্ষণ দি থকা হৈছে আজি এই বিহু কৰ্মশালাৰ 7ম দিন আমি পুৱাৰ ভাগৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পুৱাৰ ভাগত 10:30 বজাৰ পৰা ঢোল বাদ্যৰ প্ৰশিক্ষণ দি থকা হৈছে আৰু এই কৰ্মশালাখনিত বৰ্তমানলৈকে 20ৰো অধিক ঢুলীয়াই অংশগ্ৰহণ কৰিছে আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ আমি জনাব লাগিব ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীয়ে অঞ্চলটোৰ নৱপ্ৰজন্মক বিহু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে অঞ্চলটোত যাতে এটা সুস্থ সবল বিহু সংস্কৃতিৰ পৰিৱেশ গঢ় দিব পাৰে তাৰে আপ্ৰাণ চেষ্টা কৰি আহিছে আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ পুৱাৰ ভাগৰ প্ৰশিক্ষণত আমাৰ মাজত উপস্থিত আছে ঢোল বাদ্যৰ যি প্ৰশিক্ষণ দি থকা হৈছে তাৰ মুখ্য প্ৰশিক্ষক শ্ৰদ্ধাৰ বাবলু ফুকন ডাঙৰীয়া আমি বাবলু ফুকন ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ আৰু কিছু কথা আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ নমস্কাৰ ৰুচেংৰি চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰাই ওলগ দিছিলোঁ ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীয়ে ধাৰাবাহিকভাৱে আজি কেইবাবছৰ ধৰি এই আমাৰ কি কয় ঢোল বাদ্য বিহু নাচ আৰু বিহু নামৰ কৰ্মশালা চলাই আহিছে মোৰ ইয়াত মানে অংশগ্ৰহণ কৰা 3 বছৰ হৈছে মই 3 বছৰ ধৰি
এই অনুষ্ঠানটোৰ লগত জড়িত হৈ বিহু বাদ্য ঢোল আৰু বিহু নাচ বিহু নামৰ মই আমাৰ উঠি অহা প্ৰজন্মক আমাৰ বাপতি সাহোন বিহু সংস্কৃতিৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু ইয়াৰ লগতে মই অভিভাৱকসকলক ধন্যবাদ জনাব লাগিব, কিয়নো তেখেতসকলৰ সন্তানসকলক আমাৰ বিহু সংস্কৃতিৰ লগত চিনাকি কৰি দিয়াৰ যি প্ৰয়াস কৰিছে, সঁচাকৈ তেওঁলোকক মই প্ৰশংসা পাত্ৰ আৰু মই তেখেতসকলক মই কৃতজ্ঞতা যাচিছোঁ, কিয়নো তেখেতসকলে আজি এই নিজৰ সন্তানটিক আমাৰ বিহু সংস্কৃতিৰ লগত চিনাকি কৰি দিবলৈ এই কৰ্মশালাৰ জৰিয়তে যদি নানিলেহেঁতেন, যদি তেওঁলোকে আজি বিহু বাদ্য ঢোলৰ লগত তেওঁলোক চিনাকি হ'বলৈ সুবিধা নাপালেহেঁতেন বা বিহু নাচৰ লগত চিনাকি হ'বলৈ সুবিধা নাপালেহেঁতেন। গতিকে মই মোৰ ফালৰ পৰা বিশেষকৈ আমাৰ ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোক্তা আৰু আমাৰ কণ প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকললৈ মোৰ ফালৰ পৰা হিয়া ভৰা ওলগ যাচিছোঁ। ধন্যবাদ। হয়, ইয়াতে যিহেতু নৱপ্ৰজন্মক বিহু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে শুদ্ধ পৰিশীলিত আৰু মাৰ্জিতভাৱে অৰ্থাৎ পদ্ধতিগতভাৱে বিহু সংস্কৃতিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আমি পুনৰবাৰ বাবলু ফুকনৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু কেইটামান ঢোলৰ চেও আমি এই মুহূৰ্তত শুনিব বিচাৰিছোঁ। আমি এই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক আমি প্ৰথমে গুৰুঘাট খৰা চেও, দীঘলীয়া চেও, নাচনী চেও, আমি চুটি চেও, এইবিলাক আমি শিকাবলৈ চেষ্টা কৰিছোঁ। যদি ভুল ভ্ৰান্তি হয় আপোনালোকৰ গঠনমূলক সমালোচনাই আমাক উৎসাহিত কৰিব বুলি আমি জনাইছোঁ। এয়া আমি প্ৰথমে গুৰুঘাটটো বজাবলৈ চেষ্টা কৰিছোঁ। 1 2 3 ষ্টাৰ্ট। আমি এতিয়া খৰা চেও বজাম, এয়া কয় ঢোলৰ খৰা চেও। খৰা চেওটো আমি প্ৰশিক্ষাৰ্থীসকলক শিকাবলৈ চেষ্টা কৰিছোঁ। এই খৰা চেওটো আকৌ বজাবলৈ চেষ্টা কৰিছোঁ। ঢোলৰ নাচনী চেও, যিটো নাচনীসকলক ঢুলীয়াই সংগত কৰে, আমি নাচনী চেও এটা বজাবলৈ আমি চেষ্টা কৰিছোঁ। বুঢ়া চেও তথা দীঘলীয়া চেও, সেইটো খুব আগৰ বয়োজ্যেষ্ঠসকলে আমাৰ অগ্ৰজসকলে বজাই থৈ গৈছে। আমি কিন্তু ঢোলৰ দীঘলীয়া চেওটো আমি বজাবলৈ চেষ্টা কৰিছোঁ।
হয় প্ৰিয় দৰ্শকবৃন্দ, শুদ্ধ পৰিশীলিত মাৰ্জিতভাৱে অৰ্থাৎ পদ্ধতিগতভাৱে ঘাই বিহুৱা বাবলু ফুকনে এই নৱপ্ৰজন্মক বিহু সংস্কৃতিৰ মূল শিপাডালৰ লগত চিনাকি কৰি দিয়াৰ যি প্ৰয়াস কৰিছে, আমি ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমাৰ সন্মানীয় দৰ্শকসকলক এটি অনুৰোধ জনাব বিচাৰিছোঁ, যিসকলে এই ইতিবাচক খবৰটো আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত চাই আছে, আমি আন 10জন সন্মানীয় দৰ্শকেও যাতে এই বাৰ্তাটো চাব পাৰে, গতিকে আপোনালোকৰ সামাজিক মাধ্যমৰ ৱালত এই ইতিবাচক বাৰ্তাটো শ্বেয়াৰ কৰি দিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। স্বৰ্গদেউ ওলালে বাট চৰাৰ মুখলৈ, দুলিয়াই পাতিলে দোলা, দুলিয়াই পাতিলে দোলা, কাণত জিলিকিলে নৰাৰ জাঙে ফাই, গাতে গুমে চেঙৰ চোলা। মাখি মূৰে কাটি ঢোলটি সাজিলো, পিপৰাৰ চালেৰে চালো, পিপৰাৰ চালেৰে চালো, জেলুকৰ চালেৰে বৰতি কাটিলো, ৰিঙৰ ঠেঙেৰে বালো। ঠিকাত নাই চুৰিয়া, গেলা মাছ পাতত দি খায়, গেলা মাছ পাতত দি খায়, বুকু ফিন্দাই ঢুলিয়াই ঢোলত চাপৰ মাৰে, আমাৰ মান ঢুলীয়া নাই।
অনুষ্ঠানতে বিহু কৰ্মশালাৰ আজি দিনটোৰ কাৰ্যসূচী সমাপন হৈছে। আমি আপোনালোকক এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিসকল উঠি অহা প্ৰজন্মৰ এই কণ কণ শিশুসকলে আমাৰ যাত্ৰাপথৰ লগৰী হৈছে, আমি তেখেতসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, এয়াই আছিল আজি আমাৰ ৰুচেংৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা আমগুৰিবাসীৰ পূৰ্ণ সহযোগত আয়োজন কৰা বিহু কৰ্মশালাৰ আজি 7ম দিনাৰ কাৰ্যসূচী। আৰু 3টা দিনৰ পাছতে এই বিহু কৰ্মশালাৰ অন্ত পৰিব। আৰু যিসকল সন্মানীয় দৰ্শক তথা আমগুৰিবাসী ৰাইজে এই কৰ্মশালাত পূৰ্ণ সহযোগিতা আগবঢ়াইছে, আমি ৰুচেংৰী পৰিয়ালৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা নিবেদিছোঁ। আমাৰ অনুষ্ঠানসমূহ চাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ পেজখন ফ'ল' কৰি ল'ব। আমি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।